বৰ সাংঘাতিক বস্তু দেই। আজিলৈকে ইমান কেইজনী ভাল পালোঁ, এজনীও কিন্তু এইজনীৰ নিচিনা নহয় পাই। চাচোন, ৰাতিপুৱাৰ পৰা ফোন লগাই আছোঁ একো খবৰ নাই, আহি চিধা গাঁৱত ওলাই দিছেহি। ভাগ্য ভাল পোৱালীকেইটাই ক'লে বুলিহে, দেখিলে বুলিহে সিহঁতে, নহ'লেতো আজি মই জেগাতে চফা হ'লোহেঁতেন। তোকো মানিছোঁ আৰু কি দৰকাৰ পৰিছিলে ইমান ব্ৰহ্ম ফাঁকেদি ছোৱালী ভাল পাবলৈ। আজি যেনিবা কিবাকে বাচি গলি তই, কপাল ভাল আছিলে। এদিন নহয় এদিনতো গম পাবই পাব। কোনোবা এদিন দিনকাল বেয়া হ'ব, চিধা আহি ঘৰত ওলাই দিবহি। দেখিছই নহয় নোকোৱাকৈ কেনেকৈ গাঁৱলৈ ওলাই দিবহি পাৰিছে। ঘৰলৈ ওলাই দিব নোৱাৰিব কি মানে আছে? তেতিয়া কি কৰিবি পিছে? তেতিয়া কি কৰিম মই? কাটি পেলাম তাক মই। য'তে দেখোঁ তাতে কাটি পেলাম তাক মই। চাই থাক না তই। প্ৰথমতে তাৰ লগত এবাৰ কথা পাতি লচোন তই যেনেকৈ হ'লেও, তাৰপিছত কাট মাৰ যি কৰ কৰিবি। তয়ে দেখোন কৈছিলি নিজৰ ঘৰত ভালকৈ থাকিবলৈ টাইম নাপায়, বিৰাট ডাঙৰ বিজনেছমেন বুলি। তেতিয়াহ'লে বিজনেছৰ কামত ইমাৰ্জেঞ্চিকৈ ক'ৰবালৈ যাবলগীয়াতো হ'বলৈ পাৰে ন। তোক ক'বলৈ টাইম নাপালে যেনিবা ঘূৰি আহি ক'বহি, গম পাৱই দেখোন ডাঙৰ মানুহবোৰ কেনেকুৱা, ঘপককৈ ফ্লাইটৰ টিকেট কাটি গুচিয়ে যায় দেখোন ইঠাইৰ পৰা সিঠাইলৈ। সেইবোৰ পিছৰ কথা। প্ৰথমতে ফোনটোতো লাগিব ন তাৰ লগত কথা পাতিবলৈ। বিজনেছৰ কামত বাহিৰলৈ গৈছে যেনিবা, হ'লে বুলি কি ইয়াত থকা ঘৰকেইটা সি বিক্ৰী কৰি থৈ যাবনে কি আকৌ? পোৱালীকেইটাই তাৰ ফটোখন দেখুৱাওঁতে কেনেকৈ হাঁহিলে নেদেখিলি? কি ক'লে নুশুনিলি? এইটো বোলে এই ৰাহুল গগৈ নহয়, আমাৰ গাঁৱৰ কেনাই বুঢ়ী পুতেক কি বুলি কৈছিলে যে, সৰু পোনাহে হেনো। নুশুনিলি তই সেইবোৰ? সেইটো কথাত অৱশ্যে মোৰো সন্দেহ নথকা নহয়। সেইটো কাৰণে কৈছোঁ তাৰ লগত তই মুঠতে এবাৰ হ'লেও কথা পাতিবই লাগিব। আজি দিনটো ট্ৰাই কৰি থাক, যদি ফোনত নেপাওঁ তেতিয়াহ'লে আজি গধূলিলৈ সিহঁতৰ গাঁৱলৈ আৰু এপাক মাৰি দিওঁ ব'ল। কিন্তু এইবাৰ গ'লে অপেনলি নহয়, পুলিচে চোৰ বিচাৰি যোৱাৰ আগতে যাম। অঁ, তাৰপিছত কি আৰু, আমি ঘৰলৈ ঘূৰি অহা ৰাস্তাতে লগ পালোৱে নহয় সৌ পোনা আৰু বিপ্লৱক। তাক দেখি এনেকুৱা হাঁহি উঠিছে, ক'লোঁ আৰু গোটেই কথাখিনি। তই কোৱা বুলিহে ক'লি আকৌ, মই হোৱা হ'লে নক'লোৱেহেঁতেন। দৰকাৰ নাছিলে নহয় তোৰ তাক কৈ দিবলৈ। মই হোৱা হ'লেতো ডাইৰেক্ট গেঞ্জি পিন্ধাজনীক লৈ আহিলোহেঁতেন সৌ পোনা ঘৰলৈ। আহক ৰাহুল গগৈ ঘৰটো দেখুৱাই দিওঁগৈ বুলি। মই কি জানো অকল লৈ আহিব লাগে বুলি। সৌ পোনা ঘৰলৈ লৈ যোৱা বুলি নক'লে আকৌ আমাক, কোৱা হ'লে বাৰু লৈ আহিলোহেঁতেন। যেতিয়াই মই ক'লোঁ বোলো এইটো ৰাহুল গগৈ নহয়, আমাৰ গাঁৱৰ কেনাই বুঢ়ী ভাগৰ সৰুটো পুতেক সৌ পোনাহে, তেতিয়া সিজনী চকুলে যি ধৰণে চাইছে দেখিয়ে হাঁহি উঠি গৈছিলে। দেখিছ কুকুৰৰ কাণ্ড, ক'ত কেনেকৈ ফাঁকি মাৰি ছোৱালী পতাই থৈ দিছে। মুঠতে আজিলৈকে চিধা নহ'ল আৰু তাৰ কুকুৰৰ নেচ। যাওঁনে দোকানলৈ, নে কথাকে পাতি থাকিবি আজি? ব'ল আকৌ। নিজে ইটো সিটো কাম কৰি আছ অথনিৰ পৰা। আমি ইয়াত ৰৈ আছোঁ আকৌ তই আহিবি বুলি, দোকানলৈ যাম বুলি। ব'ল। ঘৰৰ দোকানত বহি এবাৰ কেনেকুৱা ঘুগুনি পকৰি খাম আৰু মই। পাবি খাবলৈ, বাপে যিটোহে ওচৰতে ৰৈ থাকিব। পইচা লৈ যাবি বাপেৰ পৰা গালি খাবলৈ মন নাই যদি। ঐ বাহে, ভিনি বিয়াত চিকটা নি হে? তই গমেই নাপাৱ নি? চিকটা মানুহৰ ভিতৰত 100 পাব আমাৰ ভিনি। বস্তু কেইপদ গোটাই ল'বলৈ পাৰিলোঁ যেতিয়া এইবাৰ আৰু চিন্তা নাই। সঁচা কথা ক'বলৈ গ'লে আজিহে মোৰ দোকান দিম গোটেই লাগিছে দেই। সঁচাকে আকৌ, মুখত কৈ থাকিলে একো নহয় বুজিছ, হাতে কামে লগা সমান কেতিয়াও নহয়। এয়াই প্ৰমাণ। বস্তুবোৰ প্ৰথমতে বইল কৰি ল'বলৈ ডাঙৰ চৰু এটাও লাগিব নহয়। আছিলে সপাই ন তহঁতৰ ঘৰত, এবাৰ আই সকামত দেখিছিলোঁ। সেইবোৰ কাৰণে তই একো মাথা নেমাৰিবি। চৰু, কেৰাহী, হেতা, আনকি কটাৰী পৰ্যন্ত মই ধুই মেলি আজৰি কৰি থৈছোঁ। মাত্ৰ দোকানখন তৰি তই বস্তুবোৰ বনাই মই এহাতে পইচা লৈ এহাতে কাষ্টমাৰক বস্তু খুৱাবলৈহে বাকী। পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খাওঁ। পলিটিক্স নকৰিবা বন্ধু। মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ। এই পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, ঘেণ্টাডাল। পলিটিক্স নকৰিবা বন্ধু, একদম সময়ৰ লগত মিলি যোৱা গান বুজিছ। জুবিনে আমাক কি দি থৈ নাযোৱা বাৰু চাচোন। সঁচাকে প্ৰত্যেকটো সময়ৰ সুখ দুখৰ লগৰী হোৱাকে, অনুভৱবোৰ প্ৰকাশ কৰিবলৈ পৰাকে ধুনীয়া গান দি থৈ গৈছে। কিন্তু দুখৰ কথা হ'ল সেইবোৰকে শুনি অন্তৰখন হাত পেলোৱাৰ বাহিৰে আৰু বেলেগ একো উপায় নোহোৱা হৈছেগে আৰু এই দুনিয়াখনত সঁচাকে। তাকেও বাৰু যি কি নহওক, আমাৰ ইহঁত দুজনীয়ে যে এইবাৰ পূজাত টকা এটা ইনকাম কৰাৰ কথা ভাবিলে আকৌ মই আচৰিতে হৈ গৈছোঁ আৰু। এনেকুৱা কামবোৰত সহায় কৰিবলৈ পালে ভাগৰ লাগিলেও নলগা গতে লাগে। আমাৰ জবাইও ফেচবুকে টেচবুকে সেইখন নাচন বাগন কৰি জঁপিয়াই থকাতকৈ এইবোৰকে কৰি থাকক, ময়ো বেয়া পোৱা নাই অৱশ্যে। বৈ
পলিটিক্স নকৰিবা বন্ধু। এইবোৰ বিধ এশ এবিধ বস্তু কিনি থকাতকৈ এই তাহানি শুকান ৰুটিয়ে মটৰ ঘুগুনিয়ে দোকান দিয়া হ'লে ভাল আছিলে দেই। নাই বুলিয়েনো এতিয়া কমটি সোপা বস্তু বজাৰ কৰি অনা হ'লনে? একেবাৰে জুই চলাই বাঁহটোৰ পৰা চেনি নিমখলৈকে কিবা এটা কৰিবলৈ ওলাই আছ যেতিয়া অকণমান শান্ত মগজে কৰ। এইটো কৰা হ'লে ভাল আছিলে, সিটো কৰা হ'লে ভাল আছিলে, এইটোৱে কৰিব নালাগিছিলে, সেইটোৱে কৰিব নালাগিছিলে, সেইবোৰ অললৈ ভললৈ বকি নাথাকিবি আকৌ মোৰ আগত। বাজেট বনাইছিলোঁ 10,000 টকা, এতিয়া খৰচ হ'ল 5,500 টকা, আধাহে গ'ল। আধাতকৈ টকামান বেছি গৈছে যেনিবা। ইমান কেলে খুদনি লৈ আছ বাৰু তই মনটোত? ফূৰ্তিয়ে কাম নকৰিলে কিন্তু জীৱনত যিকোনো এটা কামো তই ভালকৈ কৰিব নোৱাৰিবি আকৌ, কথাষাৰ মনত থবি। কিবা এটা কৰিবলৈ ওলাই আছ যেতিয়া অকণমান ফূৰ্তিয়ে ধুনীয়া মগজে কৰ। এতিয়াহে এনেকৈ কৈছা, পিছত কিন্তু এটকা লাভ নহ'ব লাগিলে মুখলৈ নোচোৱাকৈ গালি নিদিবি আকৌ, এতিয়াই কৈ থলোঁ। নিদিওঁ ব'ল। যেনেকুৱাহে যায় লাগতিজনী তই আগতীয়াকৈ শপত খুৱাই ল'ব লাগিব তোক, মূৰাটো খুৱাই ল'ব লাগিব তোৰ। দে চাই থাকিলে নহয় এইভাগে, আৰম্ভ কৰ। বেলেগৰ দোকান ক'ত দিয়ে ক'ত নিদিয়ে নাজানো, মোৰ দোকান কিন্তু পুৰা চেণ্টাৰ জেগাত হ'ব লাগিব। বনা ইয়াতে একদম গাঁৱলৈ সোমাই যোৱা ৰাস্তা কিনাৰত, 24 ঘণ্টাই মানুহ এইফালেদি অহা যোৱা কৰি থাকিব। পূজা কেইদিন এইটো ৰাস্তাত ভিৰ কি চাবা, কাষতে যদি মোৰ দোকানখন থাকে এপাক নোসোমোৱাকৈ কেনেকৈ থাকিব ৰাইজে। হ'লেও আকৌ দতি, অকল আমি দুটাইনো এতিয়া কেনেকৈ আপোনাৰ দোকানখন বনাই দিওঁ আকৌ ইমান পটককৈ? দেহাই যিমানকণ সমৰ্থন কৰিব সিমানকণহে আমি দুটাই কৰিবলৈ পাৰিম। বাকীখিনি পিছে খুটা পুতা, বেৰ দিয়া, খুটা গাঁত খনা, সেইবোৰ কামলৈ বাৰু আমি ভয় কৰা নাই। সেইবোৰ কাম ভাগৰ লাগিলেও কৰি থাকিম। আমাৰ দুটালৈ চাই এবাৰ আপুনিয়ে কওকচোন, চালিখন আমি কেনেকৈ দিম? দতি, ইমান ওখ চালিখন আমি কেনেকৈ দিম? বাকী সেইবোৰ খুটুং খাটাং কামবোৰ আমি সেইবোৰ কৰিবলৈ ভয় কৰা নাই, কিন্তু চালিখন জানো আমি দুটি পামগৈ? আপুনিয়ে কওকচোন। ওখ মানুহ এটা বিচাৰি নানিলে মুঠতে আপোনাৰ এখন চালি নোহোৱা দোকানহে হ'ব আৰু, ইমানে কৈছিলোঁ। এইযোৰ কাপোৰ, এইযোৰ আকৌ তই কাৰ কাৰণে আনিলি হয়? আপোনাৰ কেনেবাকৈ তই এইযোৰ মোৰ কাৰণে নাই অনাতো? ঘৰত মাইকী মানুহ ছোৱালী মানুহ বুলিবলৈ অকল মইহে আছোঁ? তই হাঁহিছ? মোৰ ভাগৰ এইবোৰ কাপোৰ পিন্ধা অভ্যাস নাই নহয় বাপাই। আৰু এতিয়ানো মই কোন হতে এইযোৰ কাপোৰ পিন্ধো? আমি জীয়ৰী দিনতো এনেকুৱা কাপোৰ পিন্ধি নাপালোঁ। জীৱনত চাদৰ মেখেলা যোৰ বাহিৰে বেলেগ কাপোৰ বুলি ক'বলৈ সৰুতে এবাৰ ফ্ৰক এটাই যি পিন্ধি পালোঁ আৰু, তাৰপিছত এইবোৰ কাপোৰ পিন্ধিবলৈ কাহানিও চেষ্টাও কৰা নাই আৰু নিপিন্ধো। ইমান ভয় খাব নালাগে, আপোনাৰ কাৰণে নাই অনা এযোৰ, গম পাওঁ আপুনি এইবোৰ নিপিন্ধে বুলি। হয় বাৰু, মোৰ কাৰণেনো ক'ত তই আনিবি এইবোৰ কাপোৰ? হ'বলগীয়া ঘৈণীয়েক দিবলৈ আনিছ মানে, এতিয়াহে কথাষাৰ ভাবিছোঁ। পইচা ক'ত পালি তই? এইযোৰ কাপোৰ কিনিবলৈ পইচা ক'ত পালি তই? মুখে নেমাত কেলেই? ইমান দামী কাপোৰযোৰ কিনিবলৈ কাৰণে ক'ত পইচা পালি তই? দামী কাপোৰ নহয়, কোৱা দাম 400 টকা। পহলাটোৰ দোকানৰ পৰা আনিছোঁ, সি 50 টকা এটা কমাই দিলে। আৰু এযোৰ বেলেগ কাৰো কাৰণে নহয়, মই নিজৰ কাৰণে আনিছোঁ। এইবাৰ পূজা কাপোৰ মই এইযোৰে কিনিছোঁ। নাই, সত্যান্তয়ে এতিয়ালৈকে ফোন অন কৰা নাই। সি বাৰু মোক বৰ বেয়াকৈ ঠগন দিলে নি? তাক দেখিলেতো কেতিয়াও ইমান বদমাছ নালাগে, ইমান জেণ্টেল মানুহটো। সি জানো মোৰ লগত এনেকুৱা কৰিব? মোৰ কাৰণে দেখোন ডায়মণ্ড ৰিঙো বনাই আছিলে, সোনকালে বিয়াও পাতিম বুলি কৈছিলে। ঘপককৈ এইবোৰ কি হৈ গ'ল জানো সঁচাকৈ? মুঠতে তাৰ লগত কথা পাতিবলৈ নোপোৱালৈকে ফোন কৰিয়ে থাকিম। ময়ো ইমান সহজে এৰি দিয়া ভকত নহয়। লাগিলেনে ফোন পাতিলি কথা? নাই পতা। এতিয়ালৈকে চাগে ট্ৰাই কৰি থকা 200 বাৰ মানেই হ'ল। এতিয়ালৈকে ফোন অন কৰা নাই সি, এবাৰো ৰিং হোৱা নাই। বাদ দে তেতিয়াহ'লে, বহুত হ'ল। ফোনটোলৈ আৰু আশা কৰি থাকি লাভ নাই। চিধা গাঁৱলৈ গুচি যোৱা ভাল হ'ব বুজিছ? আকৌ এবাৰ এনেও এতিয়া পূজাৰ ছিজন, ডেকা ল'ৰাবোৰতো ঘৰত নাথাকেই। আৰু এবাৰ যদি গৈ ঘপককৈ ওলাই দিওঁগৈ, যদি গাঁৱতে আছে ধুনীয়াকৈ ধৰা পৰি যাব। যা ওলাই লগে তই। আৰু মাহঁতেও বৰকৈ সুধি নাথাকে আজি কলৈ যাওঁ বুলি। যদি কিবাকৈ সোধে তেতিয়াহ'লে পূজা চাবলৈ যাম বুলি কবি। তাকেই কওঁগৈ আৰু, উপায় নাই। হেল্ল', বিপ্লৱ, মই সৰু কোনাই কৈছোঁ। এইটো মাৰ ভাগৰ নাম্বাৰ। মা মোবাইলটোৰ পৰা খুলি মোৰ মোবাইলটোত লগাই থৈছোঁ। তই যে কৈছিলি চুইজাৰ দুপাট্টা পিন্ধিবলৈ জবাহাতৰ নিচিনা, মই কিন্তু দোকানৰ পৰা চুইজাৰ আনি ৰেডি। মজা। এইবাৰ তেতিয়াহ'লে 2টা ভিডিঅ' আপলোড দিয়াৰ পিছত ফেচবুকৰ পইচা চুবলৈ একদম সাজু হৈ থাক। কি কালাৰ আনিলি কাপোৰযোৰ? কালাৰো একদম তোৰ চইচতে আনিছোঁ। তই যে কৈছিলি পাতল গুলপীয়া দুপাট্টা, বগাত ৰঙা ফুল ফুট থকা, তাৰপিছত পেণ্টটো বগা হ'লে মোক বেছি ধুনীয়া লাগিব বুলি, একদম একজেক্ট তেনেকুৱাই আনিছোঁ। আনকি হাতৰ ষ্টাইলটো তই কোৱা মতে আনিছোঁ। মজা। তেতিয়াহ'লেতো আৰু মজা।
কালাৰটো একদম মিলাই আনিছ তেতিয়াহ'লে মিছা কৈছোঁ যদি এইবাৰ মোৰ নাক কাণ চব কাটি পেলাবি আৰু 2টা ভিডিঅ' আপলোড দিয়াৰ পিছত ফেচবুকৰ পইচা তোৰ হাতত মোৰ হাতত নহয় আমাৰ দুটাৰ হাতত বুলি ক আমাৰ দুটাৰ হাতত কেইটা বজাত যাবি পূজা চাবলৈ সেইটো ক কেইটা বজাত মানে আমি আকৌ দিনৰ পোহৰত গৈ লাভ নাই আকৌ মনত থবি একেবাৰে ৰাতি আন্ধাৰত যাব লাগিব তেতিয়াহে লাইটৰ পোহৰত টোপনিও ধৰিবলৈ নোৱাৰিব 8:30 9টামান বজাত ওলাবি কাপোৰযোৰ পিন্ধি তই চিধা আমাৰ ঘৰলৈ গুচি আহিবি তাৰ পিছৰ দায়িত্বখিনি মোৰ ক'ত কাজল লগাব লাগে ক'ত লিপষ্টিক লগাব লাগে ক'ত আইলিনাৰ লগাব লাগে ক'ত ফুড পাউডাৰ লগাব লাগে গোটেইবোৰ লগাই মেলি একেবাৰে অপেশ্বৰী কৰি লৈ যোৱা দায়িত্ব আজি মোৰ হ'ব দে মই ওলাই মেলি যোৱা আগতেই তই ধুনীয়াকৈ গান চান শুনি চিলেক্ট কৰি থৈ ল 3টা 4টামান কাপোৰযোৰ লগত মিলাবি আকৌ গানটো তেতিয়াহে ভাল লাগিব অ'কে তেতিয়াহ'লে আজি ৰাতিলৈ গেট গেডিজ বেক দে ভাত পানী খাই সাজু হয় আৰু ধুনীয়াকৈ জয় দুৰ্গা মা কি জয় আমাৰ জুবিন দা নাইকিয়া হৈ যোৱাৰ কাৰণে অকল নিয়মটোহে কৰিছে আৰু ন দুৰ্গা পূজা অকল নিয়মটোহে কৰিছে সেইকাৰণে ক'তো গান বাজনা এটা নাই ইমান ঠাণ্ডা দুৰ্গা পূজা এইবাৰহে পাইছোঁ দেই মণ্ডপ এখনত সোমাই দুৰ্গা মাৰ আশীৰ্বাদ লৈ ঘুগুনি পকৰিকে খাওঁগৈ বোলা তাইক খোৱালে নহ'ব আকৌ কালুদা আমাৰ দুটাকো খুৱাব লাগিব ঘুগুনি পকৰি ব'ল আকৌ খাবি ব'ল মইনো আৰু 50-60 টকাৰ কাৰণে চিন্তা কৰি থকা মানুহ নে ঘুগুনি খাওঁ পকৰি খাওঁ আলু চপ খাওঁ যি খাওঁ খাই ল'বি ব'ল জয় দুৰ্গা মা এতিয়ালৈকে কিন্তু নাই বুলিও 40-50 জনমান মানুহে আহি খাই গ'লেহি অকদতি মাছ শেষেই হ'বলৈ হ'ল ঘৰৰ পৰা আকৌ মাছ আনিবলৈ কৈ দিয়ক কাৰোবাক আকৌ আমাৰ দুটাকে নপঠিয়াব আকৌ ইয়াত কাম কৰি থকাই জুইছে ৰাতিপুৱাৰ পৰা আকৌ ঘৰলৈ গৈ ফিচাৰীত মাছ ধৰি আনিবলৈ শক্তি নাই আৰু তহঁত দুটা ইয়াতে লাগি থাক মই ইফালে ব্যৱস্থা কৰিছোগে ৰহ ঐ ডম্বৰু তল মূৰ কৰি পুংপুঙাই পুনাইছ যে দোকানখন দিছনে বুলিও মাত এষাৰ মাতিবলৈ সময় নাই নি তোৰ 120 টকাত ভাতে মাছে দালিয়ে ভাজিয়ে আচাৰে পাপৰে চব পাবি ঘূৰি যোৱা সময়ত সোমাই খাই যাবি আজি নেখাও দতি আকৌ অহা বছৰকে এনেকে দোকান দিব এইবাৰ আকৌ ঘৰতে ভাতকেইটা খাই আহিলো নহয় পেটত পানী এগিলাচৰ কাৰণেও ঠাই নাই ভাতকেইটানো আকৌ কেনেকে খাওঁ হয় দুবাৰ অহা বালি আকৌ দোকান দিবলৈ মই জীয়াইও থাকিবলৈ লাগিছে নহয় বল ভেলেঙি লাগি নাথাকিবি আকৌ মানুহ দেখি ঘৰত ফটোখন দেখুৱাই লৈ আহিছে নহয় ভালকে সেইখনকে মনত পেলাই বিচাৰিবি মইতো তাৰ মাতটো শুনিলেই গম পাই যাম ক'ত আছে পৰহি কথা পাতোতে ঘৰৰ ওচৰতে পূজা এখন হ'ব বুলি কৈছিলে এইখনেই হ'ব লাগে আৰু দেখোন ওচৰে পাজৰে বেলেগ পূজা নাই এইখনলেতো সি নহাকে কেতিয়াও নাথাকে অকণমান লাহে যাচোন পূজালৈ নাহিব লাগিলেতো বাৰু ঠিকে আছে কেনেবাকে দেখিব লাগিলে উৰি যোৱা দি গৈ চিধা থাপৰ এটাহে দি ল'মগৈ আৰু তাৰপিছতহে কথা পাতিম বল তোৰ অকল সেইবোৰে বেচেৰা নাইয়ে বা কিজানি সঁচাকে গাঁৱত ক'ত বা বিজনেছ মিটিঙত বহি আছেগে চাওমিনখিনি কোনে বনাইছিলে চম্পা খুইদেউ নে আপুনি কাৰিকৰ মই নহয় চম্পা খুইদেউহে একদম ফাৰ্ষ্ট ক্লাছ বনাইছে দেই চম্পা খুইদেউ একদম ফাৰ্ষ্ট ক্লাছ মই বহুত দিনৰ আগতে এনেকুৱা চাওমিন টাউনৰ ৰেষ্টুৰেণ্ট এখনত খোৱাহে মনত আছে খাই যে সঁচাকৈ বিৰাট মজা লাগিলে সেইকাৰণে গোটেই গাঁৱৰ মানুহবোৰে আপোনালোকৰ দোকানখন বিচাৰি খাবলৈ আহিছে আকৌ হয় নি পিছে মালটো ক'ৰ তোতকৈ অকণমান ডাঙৰ লাগিছে যে নে বাইককে পতাইছ যিহে ফাৰ্ষ্ট ক্লাছ মেকআপ কৰি আনিছোঁ সদায় দেখি থকা মানুহেও ধৰিবলৈ পৰা নাই মানে মোৰ মাল নহয় দাদা এটা ভাগৰ চাওমিন খুৱাবলৈ পঠিয়াই দিছিলে মোৰ লগত আপোনালোকৰ দোকানৰ চাওমিনখিনি খাবলৈ ভাল বুলি কোৱাৰ কাৰণে খুৱাই বোৱাই হ'ল এতিয়া আকৌ চমজাই দিওঁগৈ সেইটো কথা যা ব'লক বাইদেউ আপোনাক দাদাৰ ওচৰত থৈ আহোঁগৈ দে বনা চম্পা বনা আকৌ মানুহ দেখিছা নাই কেনেকুৱা লানি নিচিনা সুতত আহিবলৈ ধৰিছে আমাৰ দোকানলৈ চম্পা হাতৰ যাদু নোৱাৰিবি মোৰ লগত কোনেও গোটেইখন চাওমিন খাই পগলা হৈ গৈছে ঐ জোবা এনেই নাকটো কাটিবলৈ আহিলোঁ আগতেহে হ'ল নেকি দোকান খুলি থাকোঁতে বন্ধ কৰি গুচি যাওঁ কচোন ৰ মানুহে একো নেখালেও কমচে কম পকৰিকেইটাতো খাব অকণমান সময় ৰখি চাওঁ বেলেগবোৰ বিকি নগ'লেও বনাই থোৱা পকৰিকেইটাই বিকি যায় বা কিজানি সেই দুৰ্গা মা এইবোৰ মোৰ লগত কি হৈছে বাৰু যিমানে মই তেওঁক বিচাৰি ফুৰিছোঁ সিমানেই যেন তেওঁ মোৰ পৰা আঁতৰি গৈ আছে মইনো কি ভুল কৰিছিলোঁ তুমি প্লিজ তেওঁক মোৰ ওচৰলৈ এবাৰ মাত্ৰ লৈ আনা মোৰ সন্মুখলৈ য'তে নাথাকক তেওঁ এবাৰ মোৰ সন্মুখলৈ লৈ আনা মই আৰু ভণ্টিয়ে ৰাতিপুৱাৰ পৰা বিচাৰি একদম ভাগৰি গৈছোঁ এবাৰ মাত্ৰ মোৰ সন্মুখলৈ লৈ আনা মা প্লিজ এইটো বেকগ্ৰাউণ্ড কিন্তু মজা লাগিব ভিডিঅ' মজা আহিছে পুৰা ডেক'ৰেশ্যনটো একদম বঢ়িয়াকৈ জিলিকি গৈছে দেই তেতিয়াহ'লে এইখিনিতে কৰোঁনে এটা যা
আজি কিন্তু অকণমান আনকমন দেই। আমাৰ মৰমৰ জুবিনদাৰ ভাগৰ মেঘালী চুলি তাৰি এই গানটোত বঢ়িয়া এক্টিং দিব লাগিব কিন্তু। অ'কে, বজা গান। ৰেডি 1 2 3 মেঘালী চুলি ৰৈ গলা যে এনি প্ৰব্লেম? ৰক্ষা প্ৰভু, চালে চালে বাচি গলো দেই আকৌ আজি এবাৰ। ভাল চুইজাযোৰ পিন্ধি মেকআপ কৰি আছে বুলিহে ঘপককৈ কথাষাৰ পাহৰিয়ে থাকিছিলোঁ। এই বুৰ্বকটোৱে মুখৰ মাতষাৰ দি দিয়াৰ আগতে ইয়াৰ পৰা বুদ্ধি কৰি ইয়াক লৈ যোৱাই ভাল হ'ব। জয় দুৰ্গামা। একচুৱেলি এই কথা ক'বলৈ নোৱাৰে, কিন্তু তাইক মই বহুত ভাল পাওঁ। তাই মোৰ গাৰ্লফ্ৰেণ্ড। Oh my god, really? So sad. বেয়া নাপাবা হা। একচুৱেলি মই মানে এটা ঢোকেবাজক বিচাৰিহে ইয়াত এনেকৈ ঘূৰি ফুৰিছোঁ। বল ভণ্টি, আকৌ বিচাৰোঁগে কুকুৰটোক। বাই। ৰাস্তাত দেখিলে পিছফালৰ পৰা ডাইৰেক্ট খুন্দিয়াই থৈ যাম আজি। বল। ঐ বিপ্লৱ, ৰাতিপুৱাৰ পৰা মোকে বিচাৰি আছে নেকি অ' সিহঁত দুজনীয়ে? তোক নোপোৱালৈকে সুদাই নেৰে এজনীয়ে। বল বল, আজি চব প্লেনিং কেঞ্চেল। ঘৰলৈ গৈ শুই থকাই ভাল হ'ব। এইটো ড্ৰেছত তই জনমত ভিডিঅ' আপলোড দিব নোৱাৰ, কাৰণ ফেচবুকত আপলোড দিয়াৰ লগে লগে তাই দেখিবই নহয়। দেখাৰ লগে লগে তোক গম পায়ে যাব তই আছিলি বুলি। সেইজনী আকৌ ওলাই দিব সেই বাপেকে ঘৰলৈ আহি। এনেই কিনিলোঁ তেতিয়াহ'লে 350 টকা দি প্ৰহ্লাদৰ দোকানৰ পৰা। এনেই কিনা নাই, ভাবিছা কাপোৰযোৰ পিন্ধি আছিলি কাৰণেহে তাইৰ হাতৰ পৰা বাচিলি তই এতিয়া। নহ'লে যেনেকুৱাজনীহে কেনেকুৱা উগ্ৰমূৰ্তি ধৰি আছে দেখিছ নাই, ডাইৰেক্ট ঘপিয়াই থৈ গ'লহেঁতেন ডিঙিতে। সেইটো হয়, পিছে নতুন জীৱন দিয়া কাপোৰ বুলি ধুনীয়াকৈ সামৰি সুতৰি বাকচতে সুমিয়াই থৈ দিবগৈ লাগিব, উপায় নাই।